Good morning to all of you. Today, let us see how we can able to take care of hump neck. बहुत सारे लोगों को hump neck का प्रॉब्लम होता है। यहाँ पर जो गर्दन, डिंगी और এইটো ভাগ যোনটো এইটো অকণ উঠি যায় নেকি আৰু মানে যোনটো এইটো এটা posture बेयर posture देखाয়। इस तरह से जब ये जो गर्दन के ऊपर वाला हिस्सा यहाँ पर एक हम जो ऊंट का जो एक हम की तरह हो जाता है, ये उठ जाता है इस तरह। तो दैट इज ए पोस्चरल चेंज। ये एक पोस्चरल चेंज है, एक बीमारी की तरह है ये, दैट डेवलप्स इन द डोर्सो कार्विकल एरिया। ये जो हमारा डोर्सो कार्विकल एरिया होता है, ये जो डोर्सो कार्विकल एरिया हुआ এই এরিয়া এইটো জায়গা তোমাৰ কেতিয়াবা এনেকে হয় যে সাধাৰণতে এনেকে কিবা কাৰণ হ'ব পাৰে বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে ধৰক পশ্চাৰাল পুৱাৰ পশ্চাৰ তাৰ কাৰণে হ'ব পাৰে, নহলে কিবা অবেসিটি কাৰণেও হয়। কিছুমান মানুহৰ মানে ধৰক চৰ্বি বেছি থাকে, মানে ওয়েট বেছি হলে ওয়েট বেছি থাকিলেও মানে এইটো প্ৰব্লেম হয়। আৰু ধৰক জেনেটিক প্ৰব্লেমো হয়, এইটো এটা জেনেটিক প্ৰব্লেম কাৰণেও হয়। আৰু সিটিং ইন এ পাৰ্টিকুলাৰ প্লেস ফৰ এ লং পিৰিয়ড অফ টাইম, বহুত সময় লগে এটাই ঠাইত বহি থাকলেও এই বেমাৰীটো এইটো এটা বেমাৰী বুলি ক'ব নোৱাৰো, কিন্তু এইটো এটা পশ্চাৰেল মানে চেঞ্জ, পশ্চাৰ মানে বডিৰ পশ্চাৰটো ইয়াৰ কাৰণে কোনো ধৰণৰ বিষ নহব আৰু কোনো ধৰণৰ বেয়া প্ৰভাৱো নহয়। কিন্তু ধৰক আমাৰ যোনটো পশ্চাৰ যোনটো থাকে যে এইটো পশ্চাৰটো বেয়া লাগে, মানুহজন এনেকা হ'ব, তাৰ মানে গোটেই খোজকাঢ়া সময়টো মানে এনেকা হ'ব, গাটো মানে অকমান আগফালে এনেকে হৈ যাব, ৰাউণ্ডেড হ'ব। যোনটো এইটো কাৰ্ভিকেল এৰিয়া যোনটো থাকে যে এইটো কাৰ্ভিকেল এৰিয়াটো এনেকে ৰাউণ্ড হৈ যায়, এনেকে হৈ যাব। মানুহৰ ধৰক খোজকাঢ়োতে বহুতে সদায় মানে মানুহজন এনেকে কৰিছে। গতিকে বহুত মানুহৰ মই দেখিছো, মোৰ নিজৰ লগৰ এজনো মই অলপ দিন আগত লগ পালো, তেওঁৰ মানে এইটো অকণ বাঢ়ি গৈছে, ইফালে বাঢ়ি গৈছে। তো এইটো ডৰ্সো কাৰ্ভিকেল এৰিয়া বুলি কোৱা। এইটো ডৰ্সো কাৰ্ভিকেল এৰিয়াত মানে ধৰক মানে কেতিয়াবা বহুত সময়লৈকে আমি বহি থাকো। আজিকালি 9 to 5 যোনটো জব থাকে, 9 to 5 জবত কি হয় যে আমি সকলো বহি এনেকা কৰি কাম কৰো, এইটো পশ্চাৰত কাম। গতিকে বহুত সময়লৈকে যদি আমি এনেকুৱা পশ্চাৰত বহি থাকো তেতিয়া আমাৰ এনেকা প্ৰব্লেম হয়। ইয়াকে হাম্প নেক বুলি কোৱা হয়, হাম্প নেক। গতিকে যোগাই কেনেকে কৰি আমাৰ হাম্প নেকটো ঠিক কৰিব পাৰে। আমাৰ যদি হাম্প নেক আছে তেতিয়া কোনটো योगा আমি কৰিব লাগে, আমি সাধাৰণতে কোনটো আসন কৰিলে कौन सा वो आसन है जिसको करने से हमारे ये जो हाम्प नेक का प्रॉब्लम दूर हो। ठीक है, तो ऑडियो ठीक से आ रहा है कि नहीं थोड़ा सा बताइएगा जरूर। अगर ऑडियो ठीक से नहीं आ पा रहा है तो थोड़ा सा मुझे बता दीजिएगा, क्योंकि मुझे पता नहीं चलता यहाँ से। तो आप लोग प्लीज कमेंट करके बता दीजिएगा कि कौन कौन कैसा किस तरह का मतलब जो वीडियो प्रॉब्लम या ऑडियो प्रॉब्लम कुछ है, जरूर बताइएगा ताकि आपको सुनने में इजी हो। अगर ऑडियो करेक्ट ना हो तो आपको सुनने में मजा नहीं आएगा, क्लियर नहीं होगा। तो मैं आज 5 आसन के बारे में बताऊंगा, द 5 आसन which is very important in order to get rid of problem of hump neck। hump neck का प्रॉब्लम की वजह से बहुत सारे लोगों को प्रॉब्लम। गुड मॉर्निंग राहुल दास, गुड मॉर्निंग राहुल। प्लीज आप बताइए कि ये ऑडियो क्लियर है कि नहीं। मेरे पिछले कुछ वीडियो में मैंने देखा था कि ऑडियो क्लियर नहीं होता है, तो अगर ऐसा हो रहा है तो आप बताइए, मैं कुछ सेटिंग में कुछ मैं ठीक करने की कोशिश करूंगा। तो गुड मॉर्निंग टू ऑल ऑफ यू। टुडे वी आर टॉकिंग अबाउट हम्प नेक। आज हम लोग बात कर रहे हैं हम्प नेक के बारे में। हम्प नेक के बारे में फिर से बता दूं, कुछ लोगों को यहाँ पर ये जो गर्दन का एरिया है, नेक गर्दन डिंगी मुलिको डिंगी एरिया कॉमन एरिया प्लीज और उठी जाने, क्योंकि ये कार्विकल डोर्सो कार्विकल एरिया থাকে। डोर्सो कार्विकल एरिया আমার এনেকা কৰি অলপ ডিঙিটো অকণ উঠি যায়, ইমানটো এনেকা হয়। খোজকাঢ়োতে মানে ধৰ খোজকাঢ়োতে এনেকে হ'ব আৰু বহুত বেয়া দেখায়, এনেকে হ'ব, এনেকে হ'ব, এইটো এৰিয়া খুলি যায়। আৰু গোটেই মানে এইটো স্পাইনটো এনেকে ৰাউণ্ডেড স্পাইন। তো ডিঙি হচ্ছে কার্ভিকেল এরিয়া এনেকা রাউন্ড হৈ যায়, গতিকে বহুত বেয়া দেখায়। মানুহজন ক'ব নোৱাৰে, তেওঁ মানে নিজে ক'ব নোৱাৰে যে এনেকে হৈ আছে, আৰু তেওঁ বেলেগ অন্য মানুহ যেতিয়া চাই তেতিয়া গম পোৱা যায় যে এনেকা প্ৰব্লেম হৈ আছে। গতিকে কিহৰ কাৰণে
प्रथमे सिटिंग फॉर ए प्रोलॉन्ग टाइम एक्सटेंडेड पीरियड बहुत देर लगे यदि हम এটা ঠাইত বহি থাকো बहुत समय तक एक ही जगह में बैठे बैठे काम करने से ये प्रॉब्लम दोनों मर्द को भी हो सकता है ये प्रॉब्लम औरतों को भी प्रॉब्लम हो सकता है both men and women are suffering from this type of disease राइट तो ये कारण होता है किसी को जेनेटिक के वजह से होता है जेनेटिक कारणे হয় কিছু মানুহ আৰু কিছু মানুহ obesity কাৰণে obesity মানে মোটাপা বেছি চৰ্বি জমা হলেও আমাৰ এইটো হাঁফ নেকত প্ৰব্লেম হৈছে বহুত মই দেখিছো এনেকা শকত মহিলা বা পুৰুষসকলৰ এনেকুৱা হাঁফ নেকত প্ৰব্লেম এনেকুৱা গতিকে যোগা আসনত কেইটামান পশ্চাৰ আছে মই আজি কম পাঁচটা এইটো আপোনালোকে যদি কৰি থাকিব তেতিয়া আপোনালোকৰ ধৰক এই হাঁফ নেকৰ যোনটো প্ৰব্লেম আছে যে এই প্ৰব্লেমটো নাইকিয়া হ'ব দূৰ হ'ব ঠিক আছে গতিকে যোগাসনত বহুত আসন আছে बहुत आसन আছে গোটেই আসন আমি কৰিব নালাগে যোনটো আমাৰ প্ৰব্লেম চলি আছে সেইটো প্ৰব্লেম ওপৰতে আমি আপুনি 4-5টা আসন কৰি থাকিলে আপোনালোকৰ প্ৰব্লেমটো দূৰ হ'ব যেনেবা যোগা মানে ডায়াবেটিছ কাৰণে বেলেগ কেইটামান আসন আছে হাই বিপিৰ কাৰণে কেইটামান আসন আছে লোৱাৰ বেক পেইনৰ কাৰণে বেলেগ আপাৰ বেক পেইন কাৰণে বেলেগ সাৰ্ভিকেল প্ৰব্লেমৰ কাৰণে ডৰ্চোকাৰ্ভিকেল কাৰণে বেলেগ আসন গতিকে এনেকুৱা নিচিনা বিভিন্ন ধৰণৰ আসন সকলোবোৰ আমি কৰি থাকিব নালাগে কিছুমান যোনটো আপোনাৰ প্ৰব্লেম আছে সেই প্ৰব্লেমটো আপোনালোকে এনেকুৱা ধৰণৰ আসনবোৰ আপোনালোকে ঠিক আছে গতিকে আজি আমি আসন কৰিম হাম্প নেকৰ কাৰণে হাম্প নেক বুলি কৈছে HUMP হাম্প মই কেপচনত লিখি দিছো হাম্প নেক এইটো কাৰণে আমি 5টা আসন প্ৰথমে আমি কৰিম ধনুৰাসন ধনুৰাসনৰ কাৰণে আমি এনেকৈ কৰি তলপেট কৰি মনত ৰাখিব আমাৰ দুখন ভৰি অকণ ফাক কৰি থম আৰু যেতিয়া আমি দাঙি ভৰি এনেকৈ দাঙি সেইটো সময়তো আমাৰ ভৰিখন অকণ ফাক থাকে এনেকৈ কৰি হাতেৰে এনেকৈ এংকেল এৰিয়াত আমি ধৰিম এনেকৈ দুখন হাতেৰে এনেকৈ এৰিয়া ধৰিম আৰু উশাহ লৈ আমাৰ আপাৰ বডি পাৰ্ট তাৰমানে ওপৰৰ ভাগ মূৰ আৰু আমাৰ বুকু আমাৰ ডিঙি এই সকলো আমি এনেকৈ কৰি দাঙিব চেষ্টা কৰিম আৰু পিছফালে পাই ভৰি দুখন ফাক কৰি যিমান ফাক কৰিব পাৰো এনেকৈ যিমান আমি নিজৰ শক্তি যিমান কেপাচিটি সেই কেপাচিটিৰ মতে আমি এনেকৈ কৰি দাঙি থাকিম আৰু এইটো সময়ত আমি উশাহ নিশাহ লৈ থাকিম 1 2 3 4 5 6 7 8 9 10 এইটো হ'ল ধনুৰাসন কৰিলে আমাৰ যোনটো হাম্প নেক ইয়াত যোনটো আমাৰ পশ্চাৰৰ যোনটো হাম্প নেক বুলি কৈছে এই হাম্প নেক কিছুমান এনেকৈ হৈছে হাম্প নেক ইমান বেছি হয় যে এনেকৈ হৈ পৰে গতিকে ধনুৰাসন কৰিলে ফলে আমার হাম্প নেকৰ যোনটো পশ্চাৰৰ যোনটো প্ৰব্লেম থাকে এই প্ৰব্লেমবোৰ আমি जो हांपने का प्रॉब्लम है धनुरासन करने से भी सिर्फ यही आसन आप अगर लगातार करते हो तो भी आपका ठीक होगा तो इसके लिए और दूसरा कुछ आसन है नंबर 2 आसन नंबर एक नंबर धनुरासन नंबर 2 है भुजंगासन भुजंगासन मींस कोबरा पोज में ठीक इसी प्रकार पेट केवल नीचे लेट जाना है पेट तौर पेट को আমি কেনেকৈ বহি দিওঁ দুখন হাত কান্ধৰ ওচৰত এনেকৈ থম अपने कंधे के बाजू में इस तरह से रखेंगे ये दो पैर हमारा थोड़ा सा डिस्टेंस में होगा 1 से 1.5 फीट का डिस्टेंस में दोनों पैर गर्दन से ऊपर का हिस्सा चेस्ट ऊपर उठाएंगे जितना हो सकता है निजर कैपेसिटी मते আমি এনেকৈ কৰি দাঙি রাইট উখালে এনেকৈ কৰি আৰু ওপৰলৈ with smiling face আকৌ উখাইগিৰি তলফালে আহি আকৌ উখাটো লৈ ওপৰলৈ যাম ইয়াত এটাই কথা মনত ৰাখিম আমাৰ যোনটো কান্ধ এইটো কান্ধা नीचे की ओर है ये बिल्कुल इस तरह नीचे ये आपका कंधा इस तरह से नहीं मतलब गंगा से इस तरह ये रॉन्ग पोस्चर है इसलिए आपको थोड़ा सा सुधारना है इसको थोड़ा सा गर्दन को नीचे मतलब कंधा को नीचे गर्दन को चिन आप
एल्बो है, ये एल्बो थोड़ा सा बैंड रहा है, इस तरह से सीधा नहीं, लाइक थोड़ा सा बैंड होगा, कंधा नीचे, गर्दन बिल्कुल इस तरह से ताना हुआ है, ताने धरी এই যোনটো ভুজং আসনে খুব সহায় কৰে আমাৰ যোনটো হাম নেক যোনটো ডৰ্সো কাৰ্ভিকেল পশ্চাৰেল প্ৰব্লেম যোনটো থাকে সেইটো হয়তো মানে বহুত সহায় আৰু লগতে যদি আপোনাৰ কান্ধৰ প্ৰব্লেম কিবা এটা আছে কান্ধৰ প্ৰব্লেমটো হয় ইয়াত অকণ মানে ভেৰিয়েশ্যন এটা কৰিম ভেৰিয়েশ্যন আমি কৰিম এটা ভুজং আসন চাওক ভুজং আসন এইটো আসনত এনেকৈ কৰি থাকি আপুনি ভেৰিয়েশ্যন সোঁফালে এনেকৈ ঘূৰি দিয়ক বাওঁ কান্ধত চাব সোঁফালে এনেকৈ ঘূৰি দিয়ক সোঁ কান্ধত turn to the right side look at your right shoulder turn to the left side look at your left shoulder इतना बिल्कुल स्माइलिंग फेस में बिल्कुल आराम से करना है बहुत आसानी से करना है अपने कैपेसिटी के अनुसार निजर कैपेसिटी मते पूर्ण जोर जोर से कोई बना लगे आराम से लाइक दिस टर्न टू द राइट साइड इस तरह से घूमना है दाहिने कंधे या तो बाएं पैर को देखिए बाईं और जब घूमेंगे तो दाहिने पैर को देखिए ऑडियो क्लियर आ रहा है कि नहीं जरूर बताइएगा पिछले कुछ वीडियो में मेरा ऑडियो क्लियर नहीं था ऑडियो যদি আপোনালোকে শুনা পাব কাৰণে অলপ অসুবিধা হৈছে যদি এতিয়া মোক ক'ব মই অলপ কিবা চেঞ্জেছ কৰিব চেষ্টা কৰিম যোৱা কেইটামান মোৰ কন্টেন্টত মোৰ অডিও ঠিক নাছিল তাৰপিছত 3 নম্বৰ আসন কৰিম 3 নম্বৰ আসনত চাওক কেট এণ্ড কাউ পজিশন দুটা আমি কৰিলো 1 নম্বৰ ধনুৰ আসন কৰিলো আমাৰ হাম নেকৰ কাৰণে আকৌ কৰি আছো আজি যোগাসন আমি হাম নেক যাৰ ডিঙিৰ এইটো পৰ্যন্ত যোনটো এনেকে উঠি থাকে তেওঁলোকৰ কাৰণে তেওঁলোকৰ প্ৰব্লেমৰ কাৰণে পশ্চাৰেল চেঞ্জ বুলি কয় পশ্চাৰেল প্ৰব্লেম গতিকে এইটো কিহৰ কাৰণে হ'ব পাৰে আমাৰ ৰং সিটিং হেবিট ৰং স্লিপিং হেবিট মানে বহুত সময়লৈকে আমি বহি থাকো বহুত সময়লৈকে আমি বেয়াকে শুওঁ কেতিয়াবা জেনেটিকো হয় কিছুমান ডিজিজৰ কাৰণে হয় কিছুমান মোটাপাৰ কাৰণে হয় মানে ওজন বেছি হ'লেও এইটো প্ৰব্লেম আহে শকত মানুহৰ প্ৰব্লেম এনেকে হৈ যায় তাৰ কাৰণে আহিও গতিকে আপোনালোকৰ পশ্চাৰ যদি এনেকুৱা প্ৰব্লেম এনেকুৱা হয় প্ৰব্লেমটো আছে ঠিক হৈ যাব ৰাইট যোগাসন কৰিব লাগিব 5টা কোনটো দুটা কলো পুনৰাসন যোগাসন 3 নম্বৰত আপোনালোকে কি কৰিব কেট এণ্ড কাউ ভেৰি ইজি সবে কৰিব পাৰিব যিসকলৰ বহুত ৱেট বেছি তেওঁলোকেও কৰিব পাৰিব কিন্তু অলপ সাৱধানেৰে কৰিব এনেকে টেবুল টপ পজিশন বুলি কয় টেবুলৰ নিচিনা আমাৰ শৰীৰটো এনেকে কৰি টেবুল নিচিনা পজিশনত আমি বহিম তাৰপিছত উশাহ লম ডিঙিৰ ওপৰত আমাৰ থুতুৰিৰ ওপৰত যাব ডিঙিৰ ওপৰত থুতুৰিৰ ওপৰত পেট তলত ঠিক আছে আৰু আমাৰ হিপছ বুলি কয় ঠিক আছে অলপ ঢাকিম ইমান তল আমি দাঙি পেট তলত যাব गर्दन में जो कंधा ऊपर जाए कंधा ऊपर फिर आप इस तरह से सांस लेते हुए ऊपर फिर सांस छोड़ते हुए नीचे ये देखिए अब ये पेट को बिल्कुल ऊपर उठा गर्दन कान नीचे झुका एक आप पोर्शन है जो पूरा ऊपर जाएगा जिस तरह केमल का जिस तरह से वो हम होता है जिस तरह से उसी तरह सांस लेते हुए दिस इज वेरी गुड फॉर द लोअर बैक पेन ऑल्सो जी সকলৰ মহিলা পুৰুষ সকলৰ কঁকালৰ বিষ তেওঁলোকৰ কাৰণেও এটো খুব উপকাৰী আসন কেট এণ্ড কাউ বুলি কয় ইয়াক মৰ্জৰী আসন বুলিও কোৱা হয় কাৰণ গুগলত টাইপ কৰি মৰ্জৰী আসন টাইপ কৰি ল'ব এনেকৈ কৰিব লাগে যদি আপোনালোকে ইয়াত বুজি পোৱা নাই ভালকৈ তেতিয়া আপোনালোকে মই আসনৰ নামটো কৈ দি আছো মৰ্জৰী আসন ইয়াক ইংৰাজীত কেট এণ্ড কাউ প'জ বুলি কোৱা এনেকৈ ওপৰত হাম নেকৰ প্ৰব্লেমৰ কাৰণে এনেকৈ কৰিব উশাহটো এৰি তলত যাব তলত যোৱা সময়ত এটা কথা মনত ৰাখিব আপোনাৰ থুতুৰি
ইয়াত ডিঙিৰ লগত টাচ হ'ব। ডিঙি মানে আপোনাৰ ধৰক ডিঙিৰ তলত যোনটো হেৰি আছে বুকুৰ ওচৰত তাত এনেকৈ কৰি টাচ কৰিব। গতিকে এইটো হ'ল 3 নম্বৰ। গতিকে বেছি দেৰিলৈ নকৰোঁ কাৰণ ভিডিঅ' বহুত দীঘল হয়। কাৰণ আপোনালোকে বুজিলে হ'ল, আপোনালোকে বুজি ল'ব আৰু লগতে আপোনালোকে কৰি থাকিব। কৰি থাকিলে আপোনালোকে কি হ'ল बुझिए सूरज कालू गुप्ता, गुड मॉर्निंग सूरज भाई, वेरी वेरी गुड मॉर्निंग। आप लोगों का अगर इस तरह का प्रॉब्लम है जो हम पे नहीं है ना, यदि इनका प्रॉब्लम আছে এনেকে হৈ যায় না মানুহ हम पे नहीं को তার কারণে योगासन को कोई আছে। गुड मॉर्निंग संजय मंडल जी, गुड मॉर्निंग, वेरी मच, थैंक यू वेरी मच। बुद्धेश्वर किसान, बहुत बहुत गुड मॉर्निंग सभी को, नमस्कार सभी को। बहुत अच्छा लग रहा है आप लोग को सब यहाँ देखकर, मतलब आप लोग का नाम देखकर, चेहरा तो दिखाई नहीं देगा। थैंक यू वेरी मच। গতিকে আজি আমি 3টা আসন কৰিলো এতিয়ালৈকে। তাৰপিছত 4 নম্বৰ अधोमुख सुवासन आसन, मतलब डाउनवर्ड फेसिंग। इस तरह से आप लोगों को ये पोजीशन जाना है। 4 नंबर आसन है। अब मैं इस तरह से दिखा रहा हूँ, आपको इजी होगा। ये देखिए डाउनवर्ड फेसिंग, तो इसको अधोमुख सुवासन आसन भी कहा जाता है। तो इस तरह से ये जो है एड़ी, आपका जो हिप गेरुआ है, गेरुआ এনেকে কৰি তলত মাটিত এনেকে টাচ কৰিব লাগিব, এনেকে নহয়, এইটো ভুল হ'ব দেই। ইয়াত এই गेरुआটো তলত এনেকে থৈ দিব আৰু হাত দুখন আগফালে মূৰৰ ঠিক তলত হাত দুখন, আৰু আপোনালোকে এইটো পজিটিভ আপোনালোকে ইফালে যোনটো কমৰ কঁকাল হিপছ বুলি কয়, টিকা, এনেকে ওপৰত উঠি থাকিব, এনেকে উঠি থাকিব। এটা ভি নিচিনা বনাব আপোনালোকে ওপৰত গোটেই আছে ভি। এইটো হ'ল খুবেই ভাল। আৰু ইয়াত আপোনালোকে চেষ্টা কি কৰিব, আপোনালোকৰ মূৰ হাতৰ ভিতৰ সোমাই যিমান পাৰে আপোনালোকে ভৰিৰ ওচৰত লৈ আহিব চেষ্টা কৰিব, ভৰিৰ ওচৰত লৈ আহিব চেষ্টা কৰিব, যিমান পাৰে ভৰিৰ ওচৰত। এই আসন কৰিলে আমাৰ কাম নেকৰ প্ৰব্লেমটো ঠিক হ'ব। এই আসনৰ নাম কৈ দি আছো, অধোমুখ সুৱাসন আসন। অধোমুখ সুৱাসন আসন, ডাউনवर्ड फेसिंग डॉग। এটো যদি আপোনালোকে গুগলত টাইপ কৰি দিয়ে, ইউটিউবত টাইপ কৰি দিয়ে, তেতিয়া আপোনালোকে দেখিব পাৰিব। যদি আজি ইয়াত বুজিব পৰা নাই ভালকে, আপোনালোকে গুগলত টাইপ কৰি ধুনীয়াকৈ আপোনালোকে চাই ল'ব পাৰিব। ডাউনवर्ड फेसिंग डॉग এই আসনটো কৰিব হাম্প নেকৰ প্ৰব্লেম। যদি আপোনালোকৰ এনেকা হৈ আছে, ডিঙি এনেকে উঠি আছে, সেইটো উঠি যায়, অলপ মাংস আৰু অকণ হাড়বোৰ এনেকে ওপৰলৈ উঠি যায়, ইয়াক হাম্প নেক বুলি কোৱা। বহুত বেয়া দেখায়। যাৰ হৈ আছে তেওঁলোকৰ একো প্ৰব্লেম নহয়, শৰীৰ নিবিষায়, বিষ নহয়, কোনো ধৰণৰ সমস্যাও নহয়, কিন্তু যোনটো পশ্চাৰ যোনটো থাকে মানুহজনৰ পশ্চাৰটো বেয়া হয়, মানুহজন এনেকে হয়। গতিকে আকৌ এবাৰ কৈ দি আছো। তাৰপিছত সৰ্বাসন আমি কৰিম। সৰ্বাসনৰ কাৰণে এইটো পজিশ্যন। সৰ্বাসনত দুখন হাত চাইড কৰি মেলেগে, তাৰপিছত চাওক এইটো ধুনীয়া আসন হাত নেকৰ কাৰণে। এটা ভৰি দাঙিব, এনেকে কৰি চিধাকে দাঙিব, সোঁ ভৰি যেনিবা আপুনি দাঙিলে, বাওঁ হাত দাঙিব, সোঁ হাত, সোঁ ভৰি, বাওঁ হাত, আকৌ সোঁ হাত, বাওঁ ভৰি, এনেকে ৰটেশ্যন কৰি বাওঁ ভৰি, বাওঁ হাত, সোঁ ভৰি, সোঁ হাত, বাওঁ ভৰি, like do continuously 1 2 3 4 5 6 7 8 9 10. Okay, so in this way you do, এনেকুৱা আপোনালোকে কৰিব। আৰু যদি আপোনালোকে এনেকুৱা সদায় কৰি থাকে, আপোনালোকৰ যোনটো হাম্প নেকৰ যোনটো প্ৰব্লেম, এই হাম্প নেকৰ প্ৰব্লেমটো ঠিক হ'ব। আকৌ কৈ দি আছো, বন্ধুসকলৰ যাৰ যাৰ হাম্প নেকৰ প্ৰব্লেম আছে, ভুগি আছে, আপোনালোকে এই আসনটো কৰিব। যদি আপোনালোকে ঠিক মতে বুজি পোৱা নাই, তেতিয়া আপোনালোকে কমেন্টছ কৰি পঠিয়াব যে বুজি পোৱা নাই ভালকে, অডিঅ' ক্লিয়াৰ নাছিলে, বা
কোনবোৰ আপোনাৰ আপুনি সোনকালে সোনকালে দেখুৱালে বুজি নাপালে একো কিছুমান বন্ধুসকলে এনেকে কৰিও লিখিলে আপোনালোকে অলপ ফাষ্ট হয় গতিকে আজি এই ভিডিঅ'ত মই যিমান পাৰো লাহে লাহে ক'ব কাৰণে চেষ্টা কৰিছো যাতে আপোনালোকে ভালকে বুজি পাব আৰু অলপ সময় ওলাই ভিডিঅ'খন চাব ভিডিঅ'খন চোৱাৰ পাছতো যদি আপোনালোকে বুজি নাপায় আসনৰ নাম পাহৰিলে বা তেনেধৰণৰ যিকোনো এটা সমস্যা হ'ব পাৰে বা আপোনালোকে সেইটো সময়ত নেট ঠিক নাছিলে ওচৰত বহুত হাই হুলস্থুল হোৱাৰ কাৰণে আপোনালোকে শুনিব নোৱাৰিলে ৰাতিপুৱা কামত যাবৰ কাৰণে যোৱাৰ কাৰণে আপোনালোকে সময় নাপালে ভালকে ভিডিঅ'টো চাবৰ কাৰণে পাছত ভিডিঅ'টো বিচাৰি নাপালে তেনেকুৱা বিভিন্ন সমস্যা হ'ব পাৰে আপোনালোকে কমেণ্টছ কৰক আজিকালি মেছেঞ্জাৰত চেটিঙত পঠাব পাৰি মোৰ নাম্বাৰ দিয়া আছে মোৰ প্ৰফাইলত 6002993710 আপোনালোকৰ যিকোনো সমস্যা হেল্থ ইছ্যু যিকোনো হেল্থ ইছ্যু আপোনালোকে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে ফ্ৰীলি মই মানুহসকলক মই হেল্প কৰি আছো বহুত মানুহৰ উপকৃত হৈছে এতিয়ালৈকে আৰু মোৰ মিছন এটা আছে যে মই যিমান পাৰো মোৰ যেনেকে যোগ কৰি মোৰ নিজৰ জীৱনটো পৰিৱৰ্তিত হৈছে ঠিক তেনেদৰে মই মানুহসকলৰ জীৱনত যদি মই কৰিব পাৰো পৰিৱৰ্তন আনিব পাৰো মানুহসকলৰ জীৱনত তেতিয়া মোক বহুত ভাল লাগে সেইটোৱে মোৰ জীৱনৰ এটা লক্ষ্য আৰু সেইটোৱে মোৰ জীৱনৰ এটা মিছন that is the one mission which I am working right now to bring the changes in the health of the people to bring the changes in the life of if I can able to make any changes in the life of the people, in the health of the people, then I will feel that the reason for my birth is right. So thank you very much. আজিৰ কাৰণে ইমানে ৰাখিছো সময় হৈ আছে মোৰ নিজৰ ডিউটি যাব লাগিব যে আপোনালোকে ইয়াত জয়েন কৰিলে খুব ভাল লাগিলে সুৰজ কানু গুপ্তা ৰাজু খৰকা গুড মৰ্নিং তাৰপিছত সঞ্জয় মণ্ডল বহুত নাম আছে মই সবকে ক'ব নোৱাৰো নেকি চাবে যিমান পাৰি আছো মই নামটো গাই দি আছো ৰুবুল দাস বুদ্ধেশ্বৰ খান बुद्धेश्वर किसान सॉरी संजय मंडल घनश्याम जांगड़े घनश्याम भाई कैसे हो ठीक है सब कुछ ठीक चल रहा है वेरी 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 गुड मॉर्निंग सभी को बहुत अच्छा लग रहा है आप सभी को यहाँ पर देखते बहुत अच्छा लग रहा है आप लोग इसी तरह से अच्छे अच्छे वीडियो देखिए जो कंटेंट्स में आपको कुछ फायदा हो रहा है आपका हेल्थ अच्छा हो रहा है इस तरह का देखिए आज का जो कंटेंट था हाम्पनिक के बारे में बताया मैंने आज जो कंटेंट हाम्पनिकर বিষয়ত কলো আপোনালোকক কেনেকুৱা লাগিলে নিশ্চয় আপোনালোকে কমেন্ট কৰিব আপোনালোকে কমেন্ট কৰিলে খুব ভাল লাগে কমেন্টটো চাই খুব ভাল লাগে আপোনালোকে এটা গুড মৰ্নিং দিলেও মোক বহুত ভাল লাগে গতিকে বেছি সময় নালাগে 2 সেকেন্ড খৰচ কৰি আপোনালোকে গুড মৰ্নিং থ্যাংক ইউ ভাল লাগিল এনেকুৱা কিবা এটা কমেন্টটো পঠিয়াই দিলে মোক খুব ভাল লাগে থ্যাংক ইউ ভেরি মাচ হ্যাভ এ ভেরি গুড ডে